হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত নৱম মানৰ বিজ্ঞানৰ অণু আৰু পৰমাণু এই পাঠটোৰ চতুৰ্থটো খণ্ড আলোচনা কৰিম, য'ত আমি শিকিম যে আয়নসমূহৰ চিহ্নৰ পৰা কেনেকৈ আমি যোজ্যতা নিৰ্ণয় কৰিব পাৰোঁ আৰু ৰাসায়নিক যৌগ এটাৰ কেনেকৈ আমি সংকেত লিখিব পাৰোঁ। প্ৰথমতে তোমালোকৰ কিতাপত দিয়া তালিকাখনেই আমি চাম। ইয়াত আয়নৰ নাম, চিহ্ন আৰু যোজ্যতা দিয়া আছে। প্ৰথমতে আমি সোডিয়ামৰ কথা চাম। সোডিয়াম আয়নৰ চিহ্নটো হৈছে Na+। তাৰ অৰ্থটো হৈছে যে সোডিয়ামৰ পৰমাণুৱে বেলেগক এটা ইলেক্ট্ৰন দি দিছে। এটা ইলেক্ট্ৰন দিয়া বুজাবলৈ আমি ইয়াত প্লাছ চিন দিছোঁ, আৰু আমি এটা ইলেক্ট্ৰন দিয়া মানে আমি ক'ম যে সোডিয়ামৰ যোজ্যতা হৈছে 1। ইয়াত আমি চাম মেগনেছিয়াম আয়নটোৰ সংকেতটো পুনৰ Mg2 পজিটিভ। তাৰ অৰ্থটো হৈছে মেগনেছিয়ামে বেলেগক দুটা ইলেক্ট্ৰন দি দিছে। পজিটিভে কি বুজাব? ইলেক্ট্ৰন দিয়া বুজাব। ইয়াৰ আগত 2 লিখা আছে মানে দুটা ইলেক্ট্ৰন দিছে। এতিয়া আমি ইয়াৰ পৰা গম পালোঁ দুটা ইলেক্ট্ৰন দি দিছে, অৰ্থাৎ মেগনেছিয়ামৰ যোজ্যতা হ'ব 2। তেনেকৈ এলুমিনিয়ামৰ যদি চাওঁ, তাৰ সংকেতটো চালে আমি গম পাম যে এলুমিনিয়ামৰ যোজ্যতা হ'ব 3, কাৰণ ইয়াত লিখা আছে 3 পজিটিভ, মানে এলুমিনিয়ামে বেলেগৰ 3টা ইলেক্ট্ৰন দি দিছে, গতিকে যোজ্যতা 3 হ'ব। ঠিক তেনেধৰণৰে আমি হাইড্ৰজেন আৰু হাইড্ৰাইড এইটো চাম। ইয়াত দেখিছোঁ H লিখা আছে, ইয়াতো H লিখা আছে, মানে দুইটা হাইড্ৰজেনৰে আয়ন। এটাৰ ওপৰত লিখা আছে পজিটিভ, এটাৰ ওপৰত লিখা আছে নিগেটিভ। এতিয়া পজিটিভ লিখা মানে হাইড্ৰজেনে যেতিয়া বেলেগক এটা ইলেক্ট্ৰন দি দিয়ে তেতিয়া ই ধনাত্মক আয়ন হয়। এটা ইলেক্ট্ৰন দিছে, গতিকে হাইড্ৰজেনৰ যোজ্যতা 1। ইয়াত আকৌ H নিগেটিভ লিখা আছে, মানে তাৰ অৰ্থটো হৈছে হাইড্ৰজেনে বেলেগৰ পৰা এটা ইলেক্ট্ৰন লৈছে আৰু ই ঋণাত্মক আয়নলৈ পৰিণত হৈছে, গতিকে এটা ইলেক্ট্ৰন লৈছে, তাৰ যোজ্যতা হ'ব 1। এতিয়া ঋণাত্মক আয়নটোক কিন্তু বেলেগকৈ নাম দিছে, ঋণাত্মক আয়নটোক নাম দিছে হাইড্ৰাইড বুলি। হাইড্ৰজেনৰে ঋণাত্মক আয়নক হাইড্ৰাইড বুলি কোৱা হয়, আৰু হাইড্ৰজেনৰে ধনাত্মক আয়নক হাইড্ৰজেন বুলিয়েই কোৱা হয়। তেনেকৈ আমি চাওঁ যদি ক্লৰিন নিগেটিভ, ইয়াত Cl সংকেতটোৱে কি বুজায়? ক্লৰিনক বুজায়। ইতিমধ্যে আমি সংকেতবিলাকৰ বিষয়ে শিকিছোঁ। Cl নিগেটিভ মানে কি হ'ল যে ক্লৰিনে বেলেগৰ পৰা এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে। গ্ৰহণ কৰা বুজাবলৈ নিগেটিভ চিন, এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, গতিকে ক্লৰিনৰ যোজ্যতা হ'ব 1। তেনেকৈ আমি যদি চাওঁ অক্সিজেনৰ O2 নিগেটিভ লিখা আছে, হয়নে? O2 কাৰ চিহ্ন? অক্সিজেনৰ চিহ্ন 2 নিগেটিভ, মানে কি? অক্সিজেনে বেলেগৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে। তাৰ কাৰণে অক্সিজেনৰ যোজ্যতা 2। এতিয়া অক্সিজেন পৰমাণুটোৰ আয়নক কি বুলি কৈছে চোৱাচোন। অক্সিজেন পৰমাণুটোৰ আয়নক কৈছে অক্সাইড বুলিহে। তেনেকৈ ইয়াত আমি যদি চাওঁ ছালফাৰৰ পৰমাণুটো, H2 কাৰ সংকেত? ছালফাৰৰ, গতিকে ছালফাৰৰ পৰমাণুটোক আয়নক কয় ছালফাইড, আৰু N2 কাৰ সংকেত? নাইট্ৰজেনৰ পৰমাণুটোৰ আয়নক কয় নাইট্ৰাইট। তেনেকৈ আয়ডিন, আই কাৰ সংকেত? আয়ডিনৰ পৰমাণুটোৰ আয়নক কয় আয়ডাইড। ব্ৰমিনৰ পৰমাণুটোৰ আয়নক কয় ব্ৰমাইড। ক্লৰিনৰ পৰমাণুটোৰ আয়নক কয় ক্লৰাইড। এইকেইটা তোমালোকে কিন্তু ভালদৰে মনত ৰাখিব লাগিব। আশা কৰিছোঁ তোমালোকে এই তালিকাখনৰ পৰা যোজ্যতা নিৰ্ণয় কৰিবলৈ বৰ্তমান শিকিছা। এতিয়া আমি চাম আয়নসমূহ কেনেকৈ লগ লাগে, আমি যৌগৰ সংকেতসমূহ কেনেকৈ পাম। ইয়াত এতিয়া হাইড্ৰজেন ক্লৰাইড দেখিবলৈ পাইছা, হাইড্ৰজেন ক্লৰাইড। এতিয়া হাইড্ৰজেন H, ক্লৰাইড কাৰ আয়ন? ক্লৰিনৰ আয়ন। গতিকে সংকেত এইফালে চিহ্ন এটা লিখি ল'লোঁ H, আৰু ক্লৰিন ইয়াত লিখিছোঁ। এতিয়া হাইড্ৰজেন বুলি ক'লে কি আছিলে? আয়নটো H পজিটিভ, আৰু ক্লৰিন মানে Cl নিগেটিভ। এতিয়া হাইড্ৰজেনৰ যোজ্যতা কিমান? হাইড্ৰজেনৰ যোজ্যতা 1, ক্লৰিনৰ যোজ্যতা 1। এতিয়া হাইড্ৰজেনে বেলেগক এটা ইলেক্ট্ৰন দি দিলে। কাক দিলে? ক্লৰিনক দিলে। ক্লৰিনে এটা ইলেক্ট্ৰন ল'লে, কাৰ পৰা ল'লে? হাইড্ৰজেনৰ পৰা ল'লে, হয়নে? গতিকে ক্লৰিনৰো যোজ্যতা 1, হাইড্ৰজেনৰো যোজ্যতা 1। এতিয়া চোৱাচোন আমি কেনেকৈ যৌগটোৰ সংকেত লিখিব পাৰোঁ। এতিয়া আমি ক্ৰছ কৈ চাব লাগিব।
ইয়াত দেখিছা কাৰ্চিন ওলোটাকৈ দিয়া আছে হাইড্ৰজেনৰ A21 লৈ কাৰ্চিন দিছে আৰু ক্লৰিনৰ A21 লৈ কাৰ্চিন দিছে ক্ৰছ কৈ আছে এতিয়া এই হাইড্ৰজেনটোৰ তলত ক্ৰছ কৈ 1 লৈ দিয়া আছে মানে আমি এনেকৈ লিখিব লাগিব অকল হাইড্ৰজেন আৰু ক্লৰিনৰ A21 লৈ কাৰ্চিন দিয়া আছে মানে এনেকৈ লিখিব লাগিব 1 বুলি ইয়াত আসলতে তলত 1 আছে এই হাইড্ৰজেনটোৰ তলত 1 এটা আছে এইটো ক্লৰিনৰ তলতো 1 এটা আছে কিন্তু 1 থাকিলে আমি নিলিখো ইয়াত যদি 1ৰ জেগাত এইটোৱে ধৰি লোৱা 1 নহয় পেলাই 2 হল হয় 2 হল হয় তেতিয়া হলে আমি সংকেতটো কি পালো হয় চোৱা তেতিয়া আমি সংকেতটো পালো হয় H2Cl যেহেতু 1 আছে গতিকে 1 এ লিখিব লাগিব কিন্তু 2 থকা হয় এই 2 টো কাৰ কাখলৈ নে লিখিব লগা হল হয় 2 হাইড্ৰজেনৰ তলত নি লিখিব লগা হল হয় H2Cl বুলি লিখিলো হয় ইয়াত 1 থাকিলে কিয় নিলিখো বাৰু তোমালোকে চোৱাচোন অংকত কেতিয়াবা 1x লিখা দেখিছা জানো 1x কেতিয়াও নিলিখে অকল x বুলি লিখে হয়নে x বুলি লিখিলো আমি বুজো যে ইয়াত 1 এটা আছে ইয়াতো তেনেকৈ HCl লিখোতে আমি বুজিম ইয়াত 1 এটা আছে ইয়াতো 1 এটা আছে এতিয়া আমি বেলেগ এটা চাও কাৰ্বন টেট্ৰাক্লোৰাইড এতিয়া আমি চিনাকি কি পাইছো ইয়াত কাৰ্বনটো পাইছো সংকেত কি C ক্লোৰাইড কাৰ আয়ন ক্লৰিনৰ আয়ন গতিকে ইয়াত চিহ্নটো Cl লিখি লৈছো হল এতিয়া কাৰ্বনৰ যোজ্যতা কিমান কাৰ্বনৰ যোজ্যতা আমি এই তালিকাখনত পাম নে নাই চাওচোন বাৰু কাৰ্বনৰ যোজ্যতা এই তালিকাখনত কতো দিয়া নাই গতিকে আমি কাৰ্বনৰ যোজ্যতা তেনেহলে কেনেকৈ জানিম আমি কাৰ্বনৰ যোজ্যতা জানিবলৈ এই তালিকাখন চাব লাগিব য'ত ইয়াত মৌলবোৰৰ নাম দিয়া আছে চিহ্ন দিয়া আছে আৰু পাৰমাণৱিক সংখ্যা দিয়া আছে এখনো তোমালোকৰ পৰমাণু গঠন পাঠটোৰ পৰা লোৱা তালিকা ইতিমধ্যে এই তালিকাখনক মই তোমালোকৰ পৰমাণু গঠন পাঠটোত বুজাই দিছিলো ইয়াত চোৱাচোন কাৰ্বন ইয়াত C আছে আৰু ইয়াত পাৰমাণৱিক সংখ্যা কি দিয়া আছে 6 গতিকে ইয়াৰ পৰাই আমি যোজ্যতা কেনেকৈ নিৰ্ণয় কৰিম চাম 6 পাৰমাণৱিক সংখ্যা মানে কাৰ্বনৰ পৰমাণু এটাত কেইটা ইলেক্ট্ৰন থাকিব 6টা ইলেক্ট্ৰন থাকিব 6টা ইলেক্ট্ৰনৰ প্ৰথমটো সেলত কেইটা ইলেক্ট্ৰন থাকে আটাইতকৈ বেছি পৰমাণু এটাৰ প্ৰথমটো সেলত দুটা ইলেক্ট্ৰন থাকিব পাৰে প্ৰথমটো সেলক আমি কিহৰে বুজাও কি আখৰেৰে বুজাও আকৌ ইয়াৰ দুটা ইলেক্ট্ৰন গল 6টা ইলেক্ট্ৰনৰ থাকিল কেইটা 4টা হেতু কে নম্বৰৰ সেলত থাকিব 2 নম্বৰৰ সেলত থাকিব যাক আমি এলৰে বুজাও হয়নে এল সেলত 4টা ইলেক্ট্ৰন থাকিব এতিয়া আমি আগতে পঢ়িছিলো যে কোনো এটা পৰমাণুৰ আটাইতকৈ বাহিৰৰ সেলটোত বা আটাইতকৈ বাহিৰৰ কক্ষটোত 8টা ইলেক্ট্ৰন থকাটো পৰমাণুটোৱে বিচাৰে তাৰ কাৰণে কি বেলেগৰ পৰা পৰমাণুটোৱে ইলেক্ট্ৰন লয়ও বা দিও দিয়ে এতিয়া ইয়াত 4টা ইলেক্ট্ৰন আছে ই আৰু 4টা আনিলেহে ইয়াত 8টা ইলেক্ট্ৰন হ'ব এটোৱে বাহিৰৰ কক্ষপথ 8টা হ'বৰ কাৰণে বেলেগৰ পৰা 4টা আনিব ভালকৈ লিখি দিছো 2 4 এটো কে সেলত থকা এটো এল সেলত থকা এই 4টা ইলেক্ট্ৰন বেলেগৰ পৰা আনিলে ইয়াৰ যোজ্যতা হ'ব 4 কাৰ্বনে ইলেক্ট্ৰন বেলেগৰ পৰা একেবাৰে লৈ নাহে ই বেলেগৰ হৈতে ভাগ বতৰা কৰি লয় যেনেকৈ আমি কেতিয়াবা বেলেগৰ বস্তু আনি কাম চলাও তেনেকৈ একেবাৰে লৈ নাহো তেনেকৈ কাৰ্বনেও একেটা কামেই কৰে এটো আমি দশম শ্ৰেণীত ভালকে পঢ়িম ইয়াত নালাগে বাৰু এতিয়া তোমালোকৰ কোনোবাই যদি পৰমাণু গঠনৰ পাঠটোৰ ভিডিওটো চোৱা নাই তেনেহলে এই যোজ্যতাটো কেনেকৈ নিৰ্ণয় কৰিছো বুজাত অকণ অসুবিধা পাবা গতিকে সেই ভিডিওটো তোমালোকে ভালদৰে চাই লবা গতিকে আমি ইয়াত গম পালো কাৰ্বনৰ যোজ্যতা হৈছে 4 ক্লৰিনৰ যোজ্যতা 1 বুলি ইতিমধ্যে আমি গম পাইছো সংকেতটোৰ পৰা হয়নে ইয়াত নিগেটিভ চিন এডাল গতিকে ইয়াত যোজ্যতা আমি 1 লিখিম এতিয়া ইয়াত যোজ্যতা কেইটা লিখি ললো বাৰু প্ৰত্যেকটো চিহ্নৰে এতিয়া আমি চিহ্নটো লিখিব চিহ্নটোৰ পৰা আমি সংকেত লিখিবলৈ চাম এটা কেনেকৈ লিখিম চোৱাচোন আমি ক্ৰছ চিন দি থৈছো ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ তাৰ অৰ্থটো কাৰ্বনৰ কাষত 1 এটা লিখিম তলত আৰু ক্লৰিনৰ তলত কি লিখিব লাগিব ইয়াৰ পৰা ইয়ালৈ ক্ৰছ চিন দিছো মানে তলত লিখিব লাগিব 4 বুলি হল আমি ইয়াৰ তলত আসলতে 1 এটা লিখিব লাগে কিন্তু আমি লিখি নিদিও কিয় লিখি নিদিও যেনেকৈ আমি 1x নিলিখো কেতিয়াও x এ লিখো তেনেকৈ আমি ইয়াত এনেকে হে লিখিম হল এনে ধৰণৰে আমি সংকেতটো লিখিব পাৰো ইয়াত চোৱাচোন CCl4 আছে 4 টোক বুজাবলৈ ইয়াত টেট্ৰা শব্দটো ব্যৱহাৰ কৰিছে কাৰ্বন টেট্ৰাক্লোৰাইড 4 বুজাবলৈ টেট্ৰা 5 বুজাবলৈ পেন্টা তেনে ধৰণৰে ব্যৱহাৰ কৰা হয় আমি আন এটা উদাহৰণ চাম হাইড্ৰজেন সালফাইড এতিয়া হাইড্ৰজেন আয়নটো মনত পেলোৱা H+
সালফাইড আয়নটো মনত পেলোৱা H2 নিগেটিভ হয়নে গতিকে হাইড্ৰোজেন আৰু সালফাইড মানে S চিহ্ন চোৱাচোন সালফাইড কাৰ আয়ন সালফাৰৰ আয়ন গতিকে ইয়াত S লিখিম এতিয়া যোজ্যতা কেইটা আমি তলে তলে লিখি ললো এতিয়া তাৰ পৰা সংকেত লিখিম হাইড্ৰোজেনৰ চিহ্নটোৰ কলৈ কাৰ্চিন দিছো 2 ৰ পৰা দিছো গতিকে ইয়াৰ তলত কি লিখিব লাগিব হাইড্ৰোজেনৰ তলত 2 আৰু সালফাৰৰ পৰা কলৈ কাৰ্চিন দিছো 1 ৰ পৰা দিছো গতিকে ইয়াৰ তলত 1 এটা আসলতে আছে কিন্তু আমি লিখি নিদিও 1 থাকিলে হাইড্ৰোজেন সালফাইড এনে ধৰণে আমি সংকেতটো পাইছো এটো যাম এলুমিনিয়াম অক্সাইড কেইটামান উদাহৰণ ভালদৰে চাই ললে তোমালোকে বুজি পাবা এলুমিনিয়াম অক্সাইড এলুমিনিয়ামৰ সংকেত আমি জানো Al হয়নে আৰু অক্সাইড কাৰ আয়ন অক্সিজেনৰ গতিকে আমি সংকেতটো ইয়াত লিখিলো চিহ্নটো লিখিলো O এতিয়া এলুমিনিয়ামৰ যোজ্যতা কি 3 কেনেকৈ গম পালো আমি তালিকাখন যদি চাও আগৰ Al3 পজিটিভ লিখা আছিল আয়নত গতিকে ইয়াৰ যোজ্যতা হৈছে 3 আকৌ অক্সাইড আয়নত কি লিখা আছিল O2 নিগেটিভ লিখা আছিল গতিকে ইয়াৰ যোজ্যতা হৈছে 2 ইয়াত কি বুজিছো বাৰু এলুমিনিয়ামে 3টা পৰমাণু বেলেগক দি দিছে আৰু অক্সিজেনে 2টা পৰমাণু বেলেগৰ পৰা গ্ৰহণ কৰিছে হয়নে তেনেহলে চাওচোন ইয়াত কেনেকৈ মিলিছে ইয়াত Al হয় Al তোৰ লগত কৰ পৰা চিহ্ন দিছো আমি 2 ৰ পৰা দিছো আকৌ অক্সিজেনৰ কৰ পৰা আস্তানি পেলাই লিখিছো 3 ৰ পৰা লিখিছো গতিকে আমি সংকেতটো কেনেকৈ পাম Al এই দুইটো কলৈ যাব Al ৰ তললৈ আৰু এই তিনিটো কলৈ যাব অক্সিজেনৰ তললৈ যাব গতিকে এলুমিনিয়াম অক্সাইডৰ সংকেতটো হ'ব Al2O3 নিগেটিভ হ'ব আকৌ এমোনিয়াম সালফেট এটো এটা বহু পাৰমাণৱিক যৌগ ইয়াত এটো এটা বহু পাৰমাণৱিক আয়ন এটো এটা বহু পাৰমাণৱিক আয়ন এই দুইটা বহু পাৰমাণৱিক আয়ন লগ লাগি এটো ৰাসায়নিক যৌগ গঠন হৈছে এতিয়া এমোনিয়ামৰ সংকেত কি হেতু আমি জানিব লাগিব আমি এই তালিকাখনৰ পৰা চাম এমোনিয়ামৰ সংকেত হৈছে NH4 পজিটিভ আৰু এফালে কি আছিল আমাৰ ফসফেট নহয় সালফেট গতিকে সালফেটৰ সংকেত কি আছিল সালফেটৰ সংকেত হৈছে এটো ইয়াত এটা মন দিবা এটা সালফাইট আছে এটা সালফেট আছে সালফেটৰ সংকেত এইটো সংকেতটো ভালদৰে চাই লোৱা ইয়াটো সংকেতটো ভালদৰে চাই লোৱা এতিয়া আমি ইয়াত লিখিব লাগিব এতিয়া প্ৰথমতে আমি চিহ্ন বা সংকেত লিখিছো NH4 আৰু এফালে লিখিছো SO4 হয়নে ইয়াত পজিটিভ আছিল জানিবা ইয়াত নিগেটিভ আছিল আমি হেইকেটা লিখা নাই আমি অকল ইয়াত চিহ্নটোহে লিখিছো আকৌ NH4 আধান কিমান আছিল 1 আছিল গতিকে তলত আধান 1 লিখিলো ইয়াত প্লাস চিহ্ন এডাল আছে মানে ইয়াৰ আগত 1 প্লাস আছে আৰু ইয়াত 2 নিগেটিভ মানে ইয়াত আধানটো লিখিছো 2 নিগেটিভ এতিয়া চিহ্নটো কেনেকৈ পাম আমি চিহ্নটো পাবলৈ আগৰ নিচিনাকৈ ক্ৰস চিহ্ন দি ললো এতিয়া NH4 2 নিগেটিভ হয়নে গতিকে 2 আছে 2টো কোড লিখিম ইয়াত তলত লিখিম আমি নিগেটিভ বা পজিটিভ চিহ্নখিনি লগত লিখি নিদিও এতিয়া যেতিয়াই বহু পাৰমাণৱিক আয়ন হ'ব তাত কিন্তু আমি ব্ৰেকেট ব্যৱহাৰ কৰিম হল বহু পাৰমাণৱিক আয়ন দুটা একেলগে থাকিলে এটা ব্ৰেকেট ব্যৱহাৰ কৰিছো NH4 ইয়াত এই গুটেটোক একেলগে বুজাবলৈ এনেকৈ লিখি তলত লিখিছো 2 হল আকৌ SO4 ইয়াৰ তলত 1 লিখিব লাগে 1 তো আমি নিলিখোই গতিকে আমি SO4 বুলি লিখিলেই হল এতিয়া সংকেতটো আমি এনে ধৰণৰে পালো খালি মনত ৰাখিবা যে বহু পাৰমাণৱিক আয়ন যতেই থাকিব যেতিয়া আমি এনেকৈ ব্ৰেকেট ব্যৱহাৰ কৰিম তেনেকৈ আমি এইকেটা বহু পাৰমাণৱিক আয়ন তোমালোকে মনত ৰাখিব লাগিব এটো চোৱাচোন এটো কি ফসফেটৰ চিহ্ন এটো এমোনিয়ামৰ চিহ্ন হাইড্ৰক্সাইডৰ চিহ্ন যেনেকে NaOH2 সোডিয়াম হাইড্ৰক্সাইড এটোটো আমি ব্ৰেকেট ব্যৱহাৰ কৰি পেলাই লিখিছো এতিয়া কেইটামান তোমালোকৰ সংকেত কিতাপত দিয়া আছিল হেগেটা তোমালোকক এটা মই কৰি দেখুৱাইছো বাকিখিনি এনে ধৰণৰে তোমালোকৰ ওলাইছে নে নাই নিজে কৰি চাবা সোডিয়াম অক্সাইড সোডিয়ামৰ চিহ্ন হৈছে N আৰু অক্সাইডৰ O সোডিয়ামৰ যোজ্যতা কিমান আছিল সোডিয়ামৰ যোজ্যতা আছিল 1 কাৰণ Na পজিটিভ হয়নে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে যোজ্যতা 1 লিখিম অক্সিজেনৰ যোজ্যতা কিমান আছিল 2 O2 নিগেটিভ আছিল হয়নে গতিকে অক্সাইড
এইটোৰ যোজ্যতা 2 এতিয়া আমি কি কৰিম ক্ৰছ কে হয়নে এইটো ইয়ালৈ এন এ এইটো ইয়ালৈ লিখা মানে এন এৰ তলত কি লিখিব লাগিব 2 লিখিব লাগিব আৰু এইটো অক্সিজেন ইয়ালৈ চিন দিছোঁ মানে ইয়াত 1 লিখিব লাগে সেইটো আমি লিখি নিদিওঁ এন এ 2 অ' লিখিলেই হ'ল এনেধৰণৰে বাকীকেইটা তোমালোকে মিলাই চাবা আশা কৰিছোঁ তোমালোকে এই সংকেতসমূহ বৰ্তমান লিখিব পাৰিবা ধন্যবাদ